আৰু আজিৰ এই প্ৰেছ কনফাৰেন্সখনত জয়তে আপোনালোক সকলোকে আমাৰ নমস্কাৰ জনাই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত যিখিনি চৰকাৰৰ তৰফৰ পৰা যিখন নিয়মাৱলী দিয়া হৈছে বা আমাৰ জিলাখনত যিখিনি বিধিগত নিয়ম নীতি পালন কৰি আমি এই নিৰ্বাচন ভাগ আমি পৰিচালনা কৰিব লাগিব তাৰ বিষয়ে আপোনালোকক ইতিমধ্যে আমি প্ৰেছ বিজ্ঞপ্তি এটা প্ৰেছ নোট এটা আমি আপোনালোকক দিছো মই জয়তে অনুৰোধ জনাম আমাৰ অতিৰিক্ত আয়ুক্ত সংগীতা বৰঠাকুৰ ডাঙৰীয়ানীক এই প্ৰেছ বিজ্ঞপ্তি ভাগ আপোনালোকৰ সন্মুখত পঢ়ি দিবলৈ সন্মানীয় সাংবাদিক বন্ধুসকল আজি এই প্ৰেছ বিজ্ঞপ্তিখন আপোনালোকৰ আগত পাঠ কৰি দিয়াৰ পিছত এতিয়া আপোনালোকৰ তৰফৰ পৰা যদি কিবা প্ৰশ্ন আমাক সুধিব বিচাৰে সেই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ আমি বৰ্তমান প্ৰস্তুত কাউন্টিংটো এবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশা প্ৰকাশ কৰিছে যে আমি সম্পূৰ্ণভাৱে সমজিলাবিলাকত আমি গোটেই এই প্ৰক্ৰিয়াটো আমি সম্পন্ন কৰিব লাগিব আজিৰ দিনটোত আমি সমজিলাবিলাকৰ আশে পাশে বা সমজিলাকৰ কাষতে কেনে বহুতখিনি কথা ইয়াত সামৰ খাই আছে আমি এই টুকুৰা জায়গাত বেলট বক্সবোৰ আমি ভালকে ৰাখিব পাৰিম নে নোৱাৰিম সম্পূৰ্ণ নিৰাপত্তা দি পেলাই সমান্তৰালভাৱে তাৰ পৰা বৰ বেছি দীঘলীয়াকৈ কঢ়িয়াবলগীয়া নোহোৱাকৈ আমি ওচৰতে আমি গণনা কৰিব পাৰিম নে নোৱাৰিম এই গোটেইখিনি আমি সিদ্ধান্ত লৈ আমি আপোনালোকক জনাম কিন্তু ইতিমধ্যে আমাক হুকুম দিয়া হৈছে কোনখিনি জায়গাত সেইটো হ'ব সেইখিনি আমি আপোনালোকক জনাম কিন্তু সমজিলাতে এইখিনি কৰা ৰাইজক সংবাদ মাধ্যমৰ আজি বন্ধুসকলক মই এটা বিশেষভাৱে অনুৰোধ জনাব বিচাৰোঁ যাতে আমাৰ জিলাখনত কোনো অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ যিহেতুকে অত্যন্ত ইয়াত কি হয় আৱেগ অনুভূতি এই নিৰ্বাচনত প্ৰতিজন ব্যক্তি জড়িত হৈ থাকে আৰু কেতিয়াবা কি হয় ধৰি লওক একেটা চুবুৰীৰে মানুহৰ মাজত কেতিয়াবা এটা মনোমালিন্যৰ সৃষ্টি কৰি সেইকাৰণে সকলোকে অনুৰোধ জনাম আমাৰ জিলাখনৰ এটা খুব সুনাম এটা আছে সুন্দৰকৈ আমি কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে যাতে ৰাইজৰ মাজলৈ এই বাতৰি আমি কঢ়িয়াই লৈ যাব পাৰোঁ যাতে এইখিনি আমাৰ অসমত যিটো সুনাম আছে এই সুনাম যাতে আমি অব্যাহত ৰাখিব পাৰোঁ সেইটো প্ৰচেষ্টা আমি যাতে কৰিব পাৰোঁ প্ৰচাৰ সভাবিলাক তেওঁলোকেতো কৰিব আৰু সেই প্ৰচাৰ সভা কৰিব আমাৰ তাত চৰকাৰী হিচাপে আমাৰ টিম থাকিব এই গোটেইখিনি আমি নিয়ন্ত্ৰণ কৰিম পাৰ্মিশ্যন নালাগিব লাগিব চব লাগিব বাকীখিনি চব লাগিব আমাৰ মানে ষ্টেটিক চাৰ্ভেইলেন্স টিম আমাৰ হেৰি গোটেইখিনি থাকিব আৰু সেইখিনি উলংঘন যদি কৰে যদি ধৰা পৰে তেতিয়া তাত ভিডিঅ'গ্ৰাফী হৈ থাকিব বিধিগতভাৱে সেইটো তেওঁলোকক প্ৰশ্ন সোধা হ'ব তাৰ ব্যৱস্থা ল'ব মানে আপোনাৰ অবজাৰ্ভাৰ ষ্টেট অবজাৰ্ভাৰ স্যাৰ এই কৰ্মচাৰী কিমান নিয়োগ হ'ব নহ'ব সেইখিনি ডাটাটো এতিয়া পোৱা নাযাব সৰ্বমুঠ আমাৰ কৰ্মচাৰী চাৰিজন সৰ্বমুঠ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।